মানুহটো এইটো এই ঘৰটো কিন্তু প্ৰকৃত মানুহটো এইটো আমি কি কওঁ মোৰ গাটো ভাল লগা নাই মোৰ মানে কাৰ কথা কৈছে গাটো এইটো মোৰ মানে সেইটো এইটো অৰিজিনেল মানুহ হয় ৰাইজ আগৰ এইটো প্ৰাণ হয় প্ৰাণ মানে এই প্ৰাণত তিনিটা বিষয় সোমাই আছে বিশেষকৈ আপোনাৰ মাইণ্ড যিটো আমাৰ দিমাগ দেন আমাৰ ভাৱনা শক্তি আমি যে ভাবি থাকোঁ আবেগ বুলি কয় ভাল লগা বেয়া লগা খং উঠা দুখ লগা এইবিলাকক ভাৱনা শক্তি বুলি কয় আবেগ বুলি কয় দেন আমাৰ ইচ্ছা শক্তি এই তিনিটা বিষয় আছে আপোনাৰ বুদ্ধি ভাৱনা আৰু ইচ্ছা শক্তি এই তিনিওজন লগ লাগি পেলাই প্ৰাণ হৈছে ঠিক আছে এইটো আত্মা হয় যিটোৰ অৰিজিনেল মিনিংটো হৈছে ঈশ্বৰৰ নিশ্বাস ঈশ্বৰৰ নিশ্বাস যেতিয়া আপোনাৰ আহিলে বাইবেলে কৈছে যে তেওঁ জীৱিত প্ৰাণ হৈ গ'ল জীৱিত প্ৰাণ মাটিৰে ঈশ্বৰে মানুহ বনালে আৰু নাকত খুৱাই দিলে বুলি কৈছে আৰু এই আত্মাটো সোমোৱাই দিলে যে ৰোৱাক বুলি কোৱা হৈছে আৰু এই যিটো হ'ল বুলিছে প্ৰাণ এটা জীৱিত প্ৰাণ হৈ গ'ল Amen. Praise the Lord. So যিদিনাখন আপুনি প্ৰভু যীশু খ্ৰীষ্টক বিশ্বাস কৰিলে যে প্ৰভু যীশু খ্ৰীষ্ট ঈশ্বৰ হয় পুত্ৰ হয় মোৰ পাপৰ কাৰণে মৰিল তৃতীয় দিনা তেওঁ পুনৰ জি উঠিল আৰু তেওঁ মোৰ পাপৰ যিমান ভাৰ আছিলে তেওঁ বৈ লৈ গ'ল আপুনি হৃদয়ৰে বিশ্বাস কৰিলে আৰু যীশু প্ৰভু বুলি স্বীকাৰ কৰিলে সেইদিনাখন পবিত্ৰ আত্মা তুমি তেওঁৰ লগত জইন কৰা এতিয়া আপোনাৰ আত্মাৰ লগত জইন কৰা আপোনাৰ আত্মাৰ লগত পবিত্ৰ আত্মা জইন হৈ গ'ল এতিয়া আপোনালোক চাৰিজন আছে পবিত্ৰ আত্মা আপোনাৰ আত্মা আপোনাৰ প্ৰাণ আৰু শৰীৰ চ' এতিয়া ঈশ্বৰক যেতিয়া আপুনি কানেক্ট কৰে শৰীৰৰ জৰিয়তে আমি পৃথিৱীক কানেক্ট কৰোঁ কাৰণ শৰীৰ নাথাকিলে আপুনি পৃথিৱীত নাথাকিব যিদিনাখন আপোনাৰ শৰীৰ মৰিব আপুনি ইয়াৰ পৰা যাব লাগিব গতিকে আমি শৰীৰেৰে পৃথিৱীক কানেকশ্যন কৰোঁ প্ৰাণৰ জৰিয়তে আমি বৌদ্ধিক জগতখনক কানেক্ট কৰোঁ জ্ঞান লজিক মানে আমাৰ এটা আৱেগিক জগত আছে মনত দুখ লগা ভাল লগা তাক আমি কানেকশ্যন কৰোঁ আত্মাৰে আমি ঈশ্বৰক কানেক্ট কৰোঁ এজন পবিত্ৰ আত্মা ঈশ্বৰ হয় গতিকে আপুনি এই দুজনৰে কেতিয়াও ঈশ্বৰৰ কানেকশ্যন লগাব নোৱাৰে এইজন হয় যাৰ জৰিয়তে আপুনি ঈশ্বৰক কানেক্ট কৰে ঈশ্বৰ যেতিয়া মানুহক কথা কয় তেওঁ তাক কথা নকয় একো নকয় ঈশ্বৰ ইয়াক কথা কয় আৰু সেইকাৰণে খ্ৰীষ্টিয়ান কনফিউজ আছে ঈশ্বৰক শুনিব বিচাৰে তেওঁলোকে আমি সকলোৱে ভাবোঁ ঈশ্বৰে কেনেকুৱা কথা কয় আপুনি যদি তেওঁক নাজানে আপুনি ঈশ্বৰৰ মাত শুনা নাপাব ঈশ্বৰে কথা নকয় নহয় কয় সকলো নতুন জন্ম পোৱা বিশ্বাসীকে ঈশ্বৰে কথা কয় কিন্তু আমি বুজি নাপাওঁ কাৰণ ঈশ্বৰে কেনেকুৱা ধৰণৰ ভাষাৰ কথা কয় ঈশ্বৰ বা কি ভাষা কয় উৰিয়া ভাষা কয় নেকি ঈশ্বৰে নে কি কথা কয় মই ভাবিছোঁ ঈশ্বৰেতো বাইবেলটো ইব্ৰী ভাষাত লিখা হৈছিলে ইব্ৰী ভাষা কয় নেকি গতিকে ইব্ৰী ভাষাত যদি কথা কয় মই ইব্ৰী শিকিব লাগিব পিছত গম পালোঁ নহয় ঈশ্বৰে আত্মাৰ ভাষা কয় আত্মিক ভাষা কথা কয় যিটো আপোনাৰ আত্মাইহে বুজি পায় ইহঁতে একো কথা নাপায় আৰু সেইকাৰণে যাৰ মাইণ্ড যিটো আপোনাৰ মাইণ্ড আছে মানে দিমাগ আছে ই যদি আত্মিক নহয় আপুনি তেওঁৰ ভাষা বুজি নাপাব সেইকাৰণে বাইবেলে কৈছে আত্মিক মানুহ আৰু মানসিক মানুহ বুলি মানে মন বুলি কৈছে আমি যাক মাইণ্ড বুলি কওঁ যিটো আমি ভাবোঁ যে মই এইটো কৰিম মই যাম নে নাযাম এইটো কৰিম এইটো যে আমি দিমাগটো লগাই থাকোঁ এই দিমাগটো যদি আত্মিক নহয় আপুনি তাৰ ভাষা বুজি নাপাব আৰু সেইকাৰণে বেছিভাগ খ্ৰীষ্টিয়ান জীৱনত আত্মাৰ মতে নচলে তেওঁলোকে এই দুজনৰ মতে চলে আৰু সেইকাৰণে গোটেই